প্ৰথমতে নৱৰাত্ৰিৰ শুভকামনা জনালো। আজি চতুৰ্থ নৱৰাত্ৰি হয় আৰু এয়া বৰ ধুনীয়া ফুল ফুলি আছে, সেইখিনিও দেখুৱাইছো। লগে লগে মই ঘৰলৈ গৈছো, মানে মই ঘৰলৈ এইকেইটা দিনত মানে ঘৰলৈ অলপ বেছিকৈ অহা যোৱা হৈ আছে আৰু কাষে কাষে এইবিলাক ঈদৰ কাৰণে কিবা কিবি মানে ৰমক চমক বস্তু দি দিছে। ভাল লাগে দেচোন বাৰু, এইখিনি দিলেও কিবা এটা। তাৰপিছত মই ঘৰত গ'লো। ঘৰত মানে নাম চাম ধৰে, আমাৰ তিৰি মানুহবিলাকে চোতালত নাম ধৰে। আজিকালি মানুহবিলাক নাই, গাঁৱৰ পৰিৱেশ হৈ আছে। তাৰপিছত আমি তাৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহিলোঁ। ইয়াতে মানে মানুহ দুজনে কাম কৰি আছিল আৰু ইটাখিনি গোটেই সম্পূৰ্ণকৈ ভিতৰত ভৰোৱা হ'ল। তেওঁলোকে ইটাখিনি চাপি আছে আৰু তেনেকৈয়ে আমি সেইখিনি আহিলোঁ। তেওঁলোককো আকৌ লগ কৰিব লাগে আৰু তাৰ ওচৰতে আছিল এখন বৰ ধুনীয়া কৰ্মশালা হৈ আছিল, বিহুৰ কৰ্মশালাখনৰ সেইদিনাখনে লাষ্টৰ দিনা আমি দেখা পাই মোৰ ভাল লাগিল আৰু সেইকাৰণে মানে সেইখিনি দেখুৱাইছোঁ। আৰু তাৰ পিছদিনাখনে আকৌ আমি ঘৰলৈ গ'লোঁ। সিদিনাখনে মানে আৰু বেছি ৰমক জমক পৰিৱেশ, ৰাস্তাৰ দুয়ো কাষে চলিছে ঈদৰ কাৰণে। মানে গোটেই ছাইডবিলাকত ধুনীয়া ধুনীয়া মানে কিবা কিবি এইবিলাক দিছে আৰু। তাৰপিছত আমি ঘৰ পালোঁ। ঘৰ পোৱাৰ পাছত মানে তাতে ঘৰৰ মানে বাটৰ দুৱাৰ মুখতে মৰা তামোল তিনিডালমান আছিল। মৰা তামোল বস্তিৰ ভিতৰতো ভালে কেইডালো মৰি আছে। মানে ৰাতিপুৱা উঠিকে মৰা বস্তু চাব নাপায় এইবিলাকৰ কাৰণে, আৰু এনেও মানে মৰা বস্তুবিলাক অকস্মাত বতাহ হোৱা দিলে মানে পটককৈ ঘৰ চৰত পৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে মানে তামোলকেইডাল বগৰাবৰ কাৰণে দুই ভায়েকে যোজা কৰিছে আৰু এডাল এনেকৈ ৰছী টানি পেলাই বগৰোৱা হ'ল আৰু এডাল এনেকৈ বগৰাব। আৰু হেঙাৰখনো বেয়া হৈছিল, সেইখনো দিয়াৰ ব্যৱস্থা কৰিছে, সৰু দেওৰটোই দিছে। তাৰপিছতে মানে নৰসিংহৰ পাত যে এডাল আছিল, সেই নৰসিংহৰ পাতটো ভাঙা নাই। মই ভাবিছোঁ সেই পাতটো গোটেইটো ছিঙিয়ে লৈ যাওঁ। আৰু নৰসিংহৰ পাত খালে মানে প্ৰেছাৰটো অলপ ল' হয় বুলি কৈছে, মানুহবিলাকে কয়। সেইকাৰণে মানে নৰসিংহৰ পাতটো মই এতিয়া মানে যথেষ্ট পৰিমাণে খাই আছোঁ। মোৰ যিহেতু হাই প্ৰেছাৰ থাকে, সেইকাৰণে মানে অলপ নৰসিংহৰ পাতটো বেছিকৈয়ে খাইছোঁ। মই এতিয়ালৈকে একো ধৰিব পৰা নাই দেই, কিন্তু কমা নকমাৰ কথা একো গম পোৱা নাই বা অনুভৱো কৰিব পৰা নাই, এনেই জাষ্ট খাইছোঁ আৰু। তাৰপিছতে তামোল এডাল মানে বগৰোৱাত ইমান অসুবিধা আছিল। সেইডাল মানে আমাৰ ডাঙৰ আমডালৰ মানে গছত ডালত বজি ৰৈছে তামোলডাল, আৰু ইফালে হেঙাৰত পৰে, লাইটৰ তাৰত পৰে, বৰ অসুবিধা। তেনেকৈ চিন্তা চৰ্চা কৰি মানে তামোলডাল কিবা কৰি বুদ্ধি খটুৱাই ইফালে ৰাস্তাৰ ফালে বগৰোৱা হ'ল। আৰু এডাল আমাৰ নাহৰ ডাল ফুলি একদম ধুনীয়া, পাহবিলাক মাটিত পৰি বগা হৈ আছে। একদম দেখিলে ভাল লাগে, ইমান মানে বেয়াও লাগে, ইমান ধুনীয়া পাহবিলাক ফুলি ফুলি নষ্ট হৈ যায় যে ফুলবিলাক, সেইটো ক্ষেত্ৰত মানে বৰ বেয়া লাগে। এনেইতো ফুলবিলাক চাই বহুত ভালে লাগে। আৰু এয়া খৰে মানে সেইখিনি তামোলডাল বগৰাব লগা হৈছে। তাৰপিছত মানে সেইখিনি ইফালে মানে মেইন ৰাস্তাৰ ফালে পোনে টানি আনি ইফালে বগৰাই দিব লাগিব। আৰু এয়া বল দি মানে বগৰাব লগা হৈছে। আৰু এনেকুৱাকৈয়ে তেওঁলোকে তামোলডাল হেঁচা মাৰি দি বগৰালে। আৰু এয়া মৰা তামোলবিলাক থাকিলে আৰু কাকিনী তামোলবিলাক থাকিলে তামোল নালাগে চাগে, আৰু সেয়া এইবিলাক মানে মৰি গৈছে। বস্তিৰ ভিতৰত আৰু কেইডালমান আছে, আৰু এইবিলাক কাম কোনোদিন নকৰে নহয়, ভাগৰ লাগি গৈছে তেওঁলোকৰ। দুয়োটাই হাফাই কৰিছে। তাৰপিছত আৰু এডাল থাকিলে, সেইডাল মানে মানে বগৰোৱা নহ'ল। আৰু এদিনীয়া ঘৰ এখনত গৈছিলোঁ, মানে সেইদিনাখনে যাওঁতে বহুত জেতুকা পালে। ইহঁতকে জেতুকা লাগে। তাৰপিছতে বৰ্তাকেও কেইপাতমান আনিছে আৰু ময়ো কেইপাতমান জেতুকা লৈ আহিছোঁ। মানে ইমান ঘূৰিলোঁ 7:45 হৈ গ'ল আহি পাওঁতে। ঘৰত দেউতাকো লগ কৰি আহিলোঁ, মানে মোৰ শহুৰ দেউতাক লগ কৰি। তাতে পুৰা কল লৈ আহিছিলোঁ, পুৰা কলো দিলোঁ, মাত এষাৰ লগাই পেলাই আহিলোঁ। আহি একদম গৰম লাগি গৈছে, একদম পুৰা চুলিটো বেলেগ ষ্টাইলত বান্ধি লৈছোঁ। মুখ হাতখিনি ধোৱাই নাই, কাপোৰ কানি সলোৱাই নাই। এতিয়া কাপোৰ কানি চেঞ্জ কৰিম। তাৰপিছত আজি বৃহস্পতিবাৰ,
পূজা সেৱা কৰিব আছে ফাৰ্ষ্ট টাইম মই আজি গা ধুওঁ হা চাকি লগাইছা বেছ গুড গাৰ্ল মই পিছে হ'লে সেৱা এটা কাঢ়িব পাৰিম কাঢ়ি উঠাৰ পাছত মানে ভাত পানী ৰন্ধা বঢ়া কৰিব পাৰিম আৰু আজিৰ দিনটো বহুত বেছিকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই কিন্তু বহুত মানে দিনটো ঘূৰাই গ'ল মানে 12:30 মানৰ পৰা গৈছিলোঁ ওলাই তেতিয়াৰ পৰাই মানে কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিসকল নতুন লোকে চাইছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থয় গতিকে আজিলৈ আহিলোঁ বাই বাই আৰু এয়া চাওক মোৰতো ভাগৰে যুগৰে আহিছোঁৱে আহি উঠাৰ পাছত মানে ফেনৰ তলত যে জেতুকাৰ পাতবিলাক থোৱাৰ লগে লগে মানে শুকাই যাব সেইকাৰণে মানে ইহঁতক কৈছোঁ তোমালোকে জলদি পাতকেইটা ছিঙি ধুই পখালি ঠিক ঠাক কৰা আৰু মাজু ছোৱালীজনী অৱশ্যে এইখিনি গোটেইখিনি কাম হেণ্ডেল কৰি ল'লে মানে তাই গোটেইখিনি ধুনীয়াকৈ এৰুৱালে জানেও অৱশ্যে এৰুৱাইছে এৰুৱাই উঠাৰ পাছত গোটেইখিনি একেলগ কৰি মানে ধুই মেলি ঠিক ঠাক কৰি আছে মোৰ মানে কাপোৰ চাপোৰ মই জাপাই নাই মোৰ বহুত ভাগৰ লাগি আছে যে তাৰপিছতহে মই এতিয়া গোটেইখিনি ঠিক ঠাক কৰিম আৰু বৃহস্পতিবাৰ আছিলে যে ব্ৰত উপবাস আছিল ইফালে 7:45 হৈছিল সেইকাৰণে দৌৰি মানে মই গা পা ধুই উঠি চাকি বন্তিখিনি জ্বলাই ভাততহে ঠিক ঠাক কৰিছোঁ আৰু ইহঁতে এইখিনি কাম কৰিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে